কিছুদিন আগৰে পৰা অসম নাগালেণ্ড সীমান্তৰ কিছু ঠাইত সময়ে সময়ে উত্তেজনা বিৰাজ কৰিছে। সৰু সুৰা দুই এটা ঘটনাও সংঘটিত হৈছে। ৰাইজৰ মনত শংকা আহিছে, আতংকিত হৈছে। এনেকেবোৰ বাতৰি আমি শুনাৰ পাছত পৰহি মই জিলা আয়ুক্ত যোৰহাট আৰক্ষী অধীক্ষককে ধৰি স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নিত গৈছিলোঁ, মৰিয়নি নগাজাংকা। আজি ইয়াত আহিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশ্যন মতে আমি আজিও ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াইও অৱগত কৰি আছে সময়ে সময়ে। আজি আমাৰ সৈতে সংগ দিলে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া আছিলে আৰু লগত আছিল জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, CDC আৰু সীমান্ত দণ্ডাধীশ। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ, উৰিয়াম ঘাট হৈ ৰেংমা পানী হৈ চুঙাজান হৈ এইটো 653 স্কোৱাৰ কিলোমিটাৰ আমি জনামতে গোটেই এৰিয়াটো ঘূৰি আমি কিছু সময় আলোচনা কৰিলোঁ। জিলা আয়ুক্তৰ সৈতে আমি দুগৰাকী আছিলোঁ, CDCও আছিল। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু আপোনালোকেও আমাক কেইবাগৰাকীও সহযোগিতা কৰিছিল। আজি গৈছিলোঁ, আপোনালোকে গোটেই কথাখিনি জানে আৰু সময়ে সময়ে অসম নাগালেণ্ড এই বি চেক্টৰত হোৱা ঘটনাবোৰ আপোনালোকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আমি আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদায় সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আমি আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে হৈ থাকে। আপোনালোকে সকলোৱে জানে যে ইয়াত সন্দেহযুক্ত লোক বসবাস কৰা স্থলীত উচ্ছেদ হোৱাৰ পাছত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা সময়ে সময়ে কেতবোৰ ক'ৰবাত ভাবুকিও আহিছে বিভিন্ন কাৰণত, যিবিলাক কথা আপোনালোকে সকলোৱে জানে, সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন বিভাগেই হওক, পুলিচ বিভাগেই হওক যাৱতীয় নিৰ্দেশনা দিছে আৰু ইয়াত নিউট্ৰেল ফ'ৰ্চ আছে। আজি আমি ৰেংমা পানী নহয় জানো যিটো শিবিৰ আছে, সেই ৰেংমা পানী শিবিৰতো গ'ল। তাত থকা যিসকল CRPFৰ বিষয়া আছে সেই সকলোকো কৈছোঁ। আমি কোনো এডভান্টেজ ল'ব খোজা নাই, কিন্তু সেইটো এটা নিউট্ৰেল ফ'ৰ্চ হিচাপে যাতে থাকে আৰু যিখিনি অসুবিধাৰ সন্মুখীন হৈছে, যিবিলাক অভিযোগ আজি আমাৰ ওচৰত স্থানীয় বাসিন্দাই সীমান্তত বসবাস কৰা লোকে আমাক জনাইছে, সেইবিলাক সম্পৰ্কে যাতে তেখেতসকল সচেষ্ট হৈ থাকি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো এই কথাখিনি কৈছে যে তাততো আৰু গছ গছনি ৰোৱাত বাধা হ'ব নোৱাৰে, আমি একেলগে আহিম বুলিও কৈছে, ৰোৱাৰ কথাও কৈছে। মই ভাবোঁ যে ডেফিনেটলি আলাপ আলোচনা কৰিলে এই বিষয়টোৰ এটা সমাধান ওলাব। চাওক, এতিয়া মই বৰ্ডাৰ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছোঁ, বৰ্ডাৰ ডেভেলপমেণ্ট এণ্ড বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট বিভাগৰ। এই বিভাগৰ জৰিয়তেও আমি সীমান্তত অলপ ডেভেলপমেণ্টৰ কাম কাজ কৰিব পাৰোঁ। BOP বিলাকেই নহয়, অন্যান্য অলপ কাম কাজ আমি কৰিব পাৰোঁ। আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰতো এটা নতুন আঁচনিয়ে এতিয়া ৰূপায়ণ কৰিবলৈ গৈ আছে ভাৰত চৰকাৰে, কিন্তু আন্তঃৰাজ্যিক বৰ্ডাৰত হয় আমাৰ যথেষ্টখিনি কৰিবলগীয়া কাম আছে আৰু পঞ্চায়ত আৰু ৰুৰাল ডেভেলপমেণ্টৰ জৰিয়তেও আমি বহুতখিনি কাম
আমি নিশ্চয় আমি কৰিব পাৰোঁ, কাৰণ আজিৰে পৰা এটা নতুন আঁচনি আৰম্ভ হৈছে VBG ৰামজী, য'ত 318 প্ৰকাৰৰ কাম কৰিব পৰাৰ সুযোগ আছে। মই তাকে কথা বতৰা পাতিছোঁ। উপস্থিতিয়ে মই যদি ভাবোঁ যে আমাৰ নাই নাই এইটো কথা নহয়, মই নাই 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 প্ৰত্যেকটো মুহূৰ্ততে মোৰ লগত টাচত আছে। অতুলাই কৈছে যে মই যেতিয়া যাব লাগে তুমি ক'বা, মই তেতিয়াই যাম। আৰু তেখেতৰ মই তেতিয়া সেই মুহূৰ্তত, কাৰণ বেছি শীৰ্ষস্থানীয় ব্যক্তিসকলৰ উপস্থিতিয়ে কেতিয়াবা উত্তেজনা বৃদ্ধি কৰে। আৰু এতিয়া প্ৰয়োজন হৈছে অতুলদাৰ লগত পৰহি কথা পাতিছোঁ, আজি আহিছে, তেনেকুৱা কোনো ইছ্যু নাই। অতুলদা যেতিয়া দৰকাৰ সময়ত সদায় অতুলদাৰ মানুহ। কাৰণ এই বিষয়টো অতি চেঞ্চিটিভ বিষয়, কাৰণ দীৰ্ঘদিনৰ অভিজ্ঞতা আমাৰ আছে। মই সদৌ অসম ছাত্ৰ সন্থাটো আছিলে, বিশ্বজিতো আছিলোঁ, বিশ্বজিত ফুকনো আছিলে। তেতিয়া দীৰ্ঘদিন ধৰি নাগা ৰাজ্যৰ জনসাধাৰণৰ লগত, নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ লগত বা চুবুৰীয়া ৰাজ্যসমূহৰ লগত আমাৰ এটা সম্পৰ্ক আছে। আমি আলাপ আলোচনাৰ মাজেৰেই এই বিষয়বিলাকৰ সমাধান কৰিবলৈ তেতিয়াৰ পৰা চেষ্টা কৰি আহিছোঁ, আৰু কমন ইছ্যুবিলাকত আমি ইউনাইটেডলি আমি ফাইট দিছোঁ। কিন্তু মই জানো যে এই বিষয়টো কিমান স্পৰ্শকাতৰ। আজি সেই ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ নেতা মই নহয়, মই এখন চৰকাৰৰ মন্ত্ৰী। মোৰ উপস্থিতিয়ে কেতিয়াবা যদি তাত সীমান্তত বসবাস কৰা লোকৰ কাৰণে জীৱনৰ কাৰণে তেওঁলোকৰ ভাবুকি হৈ যায় বা ঘটনাটোৱে অন্য ৰূপ পায়, তেতিয়াহ'লে বেলেগ কথা হ'ব। সেইকাৰণে খুব সাৱধান হৈ থাকোঁ, আৰু যোৱা সময়ছোৱাতো আমি এই সম্পৰ্কত কথা বতৰা পাতি আছোঁ। আজি নহয়, মই সদায় আহিব পাৰোঁ, ইয়াত আহিলে আহিব পাৰোঁ। মোক আজি নিউলেণ্ড প্ৰতিষ্ঠা কৰাৰ আগৰে পৰা ইয়াত প্ৰায়বিলাক সময়তেই মই বিপদকালত 2014 চনতো আছিলোঁ, তেতিয়া আহিছোঁ। তেতিয়া চৰকাৰত নাই, আমি সদায় টাফ ষ্টেণ্ডেই লৈ আহিছোঁ। কিন্তু আমি জানো যে কংগ্ৰেছে সদায় তেওঁলোকে সমস্যাটো সমাধান কৰাৰ বিপৰীতে তেওঁলোকে সমস্যাৰ সৃষ্টিহে কৰিব বিচাৰে। এতিয়াও তেওঁলোকে সৃষ্টি কৰিব বিচাৰিব, তাৰ সুৰুঙা বিচাৰি আছে। কিন্তু আমাৰ এটাই কথা যে সীমান্তত বসবাস কৰা মানুহ যাতে নিৰাপদে থাকে, আৰু সেই অঞ্চলৰ ডেভেলপমেণ্টৰ কাম কাজবোৰ যাতে স্থবিৰ হৈ নাযায়। যিখিনি ইয়াত আমি খবৰ পাইছোঁ, যিবিলাক বৰ্ডাৰ BMৰ পৰাও, বৰ্ডাৰ মেজিষ্ট্ৰেটৰ পৰাও জানিছোঁ বা প্ৰশাসনৰ পৰা জানিছোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰী আমি দৃষ্টিগোচৰ কৰিম। সেইখিনি CRPFক কৈছোঁ যাতে অযথা মানুহক হাৰাশাস্তি নকৰে। কাৰণ আজি এবছৰ দুবছৰ নহয়, বহু বছৰ ধৰি সেইবোৰ অঞ্চলত, যিবোৰ অঞ্চলত আজি সেই অঞ্চলৰ জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈছে, আপুনি কোৱাৰ দৰে তেনে সমস্যাৰ সন্মুখীন হৈছে। গতিকে এই ক্ষেত্ৰত যাতে CRPF অযথা হস্তক্ষেপ নকৰে, আৰু তেওঁলোকে তাত বসবাস কৰা মানুহে যাতে নাভাবে যে CRPF নিউট্ৰেল নহয় বা তেখেতলোকে পক্ষপাত দৃষ্টিভংগী গ্ৰহণ কৰিছে। কিন্তু তেওঁলোকে খুব স্পষ্টকৈ কৈছে যে আমাৰ ডিউটি হ'ল যে কিবা এটা ঘটনা হ'লে আমি ইমিডিয়েটলি 2খন ষ্টেটৰ BMক আমি অৱগত কৰোঁ। BMৰ সন্মতি লৈহে আমি এই কামখিনি কৰোঁ। এটা দীৰ্ঘদিনীয়া সমস্যা। কংগ্ৰেছ দল যেতিয়া ক্ষমতাত আছিল দিল্লীত, আৰু ৰাজ্যখনতো কংগ্ৰেছ চৰকাৰ আছিল, সেই সময়তেই তেনেবোৰ সময়তেই বিভিন্ন সময়ত, একে সময়তে নহয়, কেইখনমান নতুন ৰাজ্য সৃষ্টি হ'ল। আজি নাগালেণ্ডেই বোলক, অৰুণাচলেই বোলক, মেঘালয়ে বোলক। আৰু তেতিয়াই যদি কংগ্ৰেছে সীমা সমস্যাটো নিগাজিকৈ সমাধান কৰোঁ বুলি ৰাজ্যবিলাক সৃষ্টি কৰিলেহেঁতেন, তেতিয়াহ'লে আজি যিবিলাক সমস্যাৰ সন্মুখীন হৈছে, আজি 2খন ৰাজ্যৰ জনসাধাৰণ, আজিতো পাকিস্তান ভাৰতটো নহয়, এনেকুৱা আমাৰ দেশৰে 2খন অংগৰাজ্য আজি সীমান্তত বসবাস কৰা লোকসকলে আজি চাফাৰ কৰিছে। আৰু কেতিয়াবা এনেকুৱাও হয়, ব্যক্তিগত কাজিয়া, CRPFে কৈছে যে সামগ্ৰিকভাৱে এনেধৰণৰ কাজিয়াৰ ৰূপ লয়, সীমাৰ কাৰণে কাজিয়া হোৱাৰ ৰূপ লয়। দুষ্ট কেতবোৰ শক্তিও আছে। গতিকে সেইবিলাকৰ প্ৰতিও আমি সাৱধান হ'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, নিজেও প্ৰপ'জেল দিছে, মেঘালয়ত যিখন উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক হৈছিল, যে আমি আলাপ আলোচনাৰ মাজেৰে এই বিষয়বোৰ সমাধান কৰিব লাগে। সেইমতে মেঘালয়ৰ লগত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। তাত সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী পৰ্যায়ত, মন্ত্ৰী পৰ্যায়ত আৰু ৰিজনেল কমিটি পৰ্যায়ত আলোচনা হোৱাই নহয়, তাত
জইণ্ট ভিজিট হৈছে আৰু এতিয়া তাত বাউণ্ডেৰী পিলাৰ দিয়াই হৈছে ইতিমধ্যে সেই কাম আৰম্ভ হৈছে বহু ঠাইত হৈ গ'ল আৰু 6টামান তেনেধৰণৰ ডিছপিউটেড পইণ্ট আছে সেইখিনিও আলাপ আলোচনাৰ মাজেৰে সমাধানৰ দিশত সঠিকভাৱে আগবাঢ়িছে অৰুণাচলৰ লগতো আগবাঢ়িছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতো মাননীয় মুখ্যমন্ত্ৰীয়ে 1-to-1 টক কৰিছে যাতে পিচটো মেইনটেইন হ'ব লাগে ইয়াত এটা সমস্যা আছে যে কোৰ্টত এটা গোচৰ আছে সেইটো বিচাৰাধীন হৈ থকাৰ কাৰণে পোনপটীয়াভাৱে আলোচনা কৰি পেলাই এই বিষয়টো আমি মীমাংসা কৰিব পৰা নাই আমি ভাবোঁ যে এই সমস্যাৰো সমাধান নিশ্চয় হ'ব এই ক্ষেত্ৰতো আমি অলপ কথা বতৰা নতুনকৈ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছোঁ মই ভাবোঁ কথা বতৰা পাতিলে ইয়াৰো এটা ৰাস্তা ডেফিনেটলি ওলাব নাগালেণ্ডৰ নতুন কথা নহয় এইটো একেবাৰে পুৰণি মোৰ ছাত্ৰাৱস্থাৰে পৰা সমাধান এটাই যে আলাপ আলোচনাৰ মাজেৰে এই বিষয়টো এটা সমাধান হ'বই লাগিব এইটো কোৰ্টৰ মজিয়াত যদি হ'লহেঁতেন সেইটো এটা বেলেগ কথা কোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে নাই গতিকে নতুন ৰাস্তা ল'ব লাগিব মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে যিদৰে মেঘালয়ৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিছোঁ অৰুণাচলৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছোঁ ঠিক নাগালেণ্ডৰ ক্ষেত্ৰতো আমি কংগ্ৰেছৰ 15 বছৰ নহয় কংগ্ৰেছে স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি স্বাধীনতাৰ পিছত কংগ্ৰেছ দলেই ক্ষমতাত আছিল আজি কংগ্ৰেছে জটপট নলগোৱাহেঁতেন বা নাগালেণ্ডৰ লগত যদি আজি এই যে বিষয়টো যদি সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ নাথাকিলেহেঁতেন আমি মেঘালয় বা অৰুণাচলৰ দৰে মিজোৰামৰ দৰে আমি আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন আমি এতিয়া বিচাৰিছোঁ যে তেওঁলোকৰ লগত সংঘাত নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত এই সম্পৰ্কে বিভিন্ন সময়ত কথা বতৰা হৈছে আমি আমাৰ গাঁওখন সন্মুখত লগা নিজৰ হেৰিটো প্ৰতিষ্ঠা কৰিছে আমি গাঁৱৰ পৰা এখন ফোন যাব নোৱাৰোঁ বা আপুনি গাঁৱৰ মন্ত্ৰী হিচাপে ইনিচিয়েটিভ কৰিব নোৱাৰে নেকি না আমি বিষয়টো ডেফিনেটলি আলোচনা কৰিম এতিয়া বিধানসভাও আছে গতিকে আমাৰ সৰুপথাৰ বিধায়কো থাকিব বা সীমান্তত বসবাস কৰা যিবিলাক আমাৰ তেনেধৰণৰ আমাৰ সতীৰ্থ বিধায়ক মন্ত্ৰী আছে আমি অলপ ডেফিনেটলি আলোচনা কৰিম বাকীকেইটা মইতো ক'লোৱেই অৰুণাচলৰ ক্ষেত্ৰত এইখিনি জইণ্ট ভিজিট লোকেল MLA লৈ আমি জইণ্ট কমিটি কৰিছোঁ ৰিজনেল কমিটি ভিজিট দিছোঁ তাৰপিছতে এটা সিদ্ধান্তলৈ আহিব পাৰিছোঁ গতিকে এই ক্ষেত্ৰতো আমি অলপ কথা বতৰা ডেফিনেটলি পাতিম গেলাৰী বুলি কৈছে আজিতো তেনেকৈ কৈছে সেইটোতো সঁচা নে মিছা এতিয়া গম পোৱা নাই এতিয়া আপোনালোকৰ সন্মুখতেই কথাটো যেতিয়া সোধা হৈছিল বিশ্বজিৎ ফুকনে সুধিছিলে তেতিয়া কৈছে যে এইটো আচলতে কোনো কেম্প নহয় এখন ফুটবল তাত ফিল্ড আছে ফিল্ডত এইটো গেলাৰী বনোৱা হৈছে সেইকাৰণে সেই কথাবোৰ আলোচনা কৰিব লাগিব ঠিক আছে সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে কোৰ্টে যদি ভাৰ্ডিক্টটো দি দিয়েতো আৰু এটাতো ছয় নিশ্চয় ওলাবই আৰু নহ'লে আমি দুইখন ৰাজ্যই ক'ব লাগিব যে নহয় এইটো কোৰ্টৰ পৰা আমি গুচি আহিলোঁ আঁতৰত আমি আলাপ আলোচনাৰ মাজেৰে বিষয়টো মীমাংসা কৰোঁ তেতিয়াহ'লেতো যিদৰে আমি মেঘালয়ৰ লগত কৰিছোঁ অৰুণাচলৰ লগত কৰিছোঁ একেধৰণে আমি আগবাঢ়িব পাৰিম মোৰ মনত নাই এই বিষয়ে আমাৰ বিষয়াক আমি খা খবৰ ল'বলৈ কৈছোঁ এতিয়া কিমানখিনি কি পৰ্যায়ত আছে তাৰপিছতে আমি এটা সিদ্ধান্তলৈ আহিব পাৰিম আজি আমাৰ সৈতে DFO আছিল তেখেতক গোটেই কথাখিনি তেখেতৰ পৰা জনাও হৈছে কি কাৰণত এনেবোৰ হৈছে আৰু যাৱতীয় যিখিনি কৰিবলগীয়া এই ক্ষেত্ৰত যাতে আজি ইয়াত বহুত কনষ্ট্ৰাকশ্যনৰ কাম চাম চলি আছিল ৰাস্তা পদূলি নুমলীগড় ৰিফাইনেৰীতে হওক এই কামখিনিতো অসুবিধাৰ সন্মুখীন হৈছে যিসকল ঠিকাদাৰ আৰু ইয়াৰ উপৰিও বহুতখিনি নিবনুৱা যুৱক এই কামখিনিৰ সৈতে জড়িত হৈ আছিল তেওঁলোকৰ লোকচান হৈছে গতিকে এইখিনি হোৱাৰ লগে লগে স্বাভাৱিকতে গভমেণ্টৰো ৰাজহৰ লোকচান হ'ব গভমেণ্টেও হেৰুৱাব আৰু কাম কাজো আমাৰ
বাধাৰ সন্মুখীন হ'ব আৰু যিসকল যুৱক এই কামত নিয়োজিত আছিল তেওঁলোকৰো লোকচান হ'ব, সামগ্ৰিকভাৱে আমাৰেই লোকচান। গতিকে এই দিশটোৰ প্ৰতি দৃষ্টি দিবলৈ কোৱা হৈছে। এই কথাখিনি আমি পাতিব লাগিব। গোটেই কথাখিনি আমাৰ 6 তাৰিখৰ পৰা আমাৰ MLA কৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে কালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছেই। কালি DFO এই কথাটো কৈছে। DFO কৈছে যে কালি আমি কিছু গাড়ী পঠাইছোঁ বুলি তেখেতে কৈছে।